ভাৰতীয় পতাকা মহাসভা হৈছে সৰ্বভাৰতীয় অগ্ৰণী সাংবাদিক সংগঠন। এই সাংবাদিক সংগঠনটোৱে আমি সংবাদ সেৱাৰ লগত জড়িত হৈ থকাৰ মাজতে কিছু অনুপ্ৰেৰণামূলক কাম কৰি আছোঁ। যেনে ধৰি লওক বিভিন্ন ক্ষেত্ৰত আমি চিকিৎসা শিবিৰ বা কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা বা বিশেষভাৱে দেখা যায় যে অনগ্ৰসৰ যি ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলৰ পঢ়াৰ খৰচৰ পৰা আমি বিভিন্ন ক্ষেত্ৰত কৰি আছোঁ। আজি তাৰে তেনেকুৱা এক মহৎ অনুষ্ঠান আজি গোলাঘাট জিলাৰ যি পৌৰসভাৰ সভাকক্ষত আমি অনুষ্ঠিত কৰিলোঁ। দেখা যায় যে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকল আহিলে, তেখেতসকলৰ আমাক এই অনুষ্ঠানত সুস্থ বৃদ্ধি কৰিলে। লগতে বিশেষভাৱে আমি 90% অধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনালোঁ। অখিল ভাৰতীয় পতাকা মহাসভাই অনাগত সময়টো এনে কাম কৰি যাম বুলি আমি আশা ৰাখিলোঁ। তেখেতসকলৰ যি সহায় সহযোগে আমাক অনুষ্ঠানটি সুস্থ বৃদ্ধি কৰিলে, আমি সদৌ শেষত তেখেতসকলৰ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। হয়, আমি অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়ন তথা অখিল ভাৰতীয় পতাকা মহাসভা গোলাঘাট জিলা সমিতিয়ে আমি 2 বছৰ হৈছে এনেধৰণে চৰকাৰী মাধ্যমত পঢ়া কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাই আহিছোঁ। আৰু আমাৰ আচলতে এইটো দিনজোৰা কাৰ্যসূচী আমাৰ ইয়াত অনুষ্ঠিত কৰা হৈছিলে। অভিনন্দন অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰ্ট কম্পিটিশ্যন আৰু ৰচনা প্ৰতিযোগিতা এইকেইটাও আমি দিয়া হৈছিলে। আৰু এই অনুষ্ঠানলৈ বিশেষভাৱে আমাৰ বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক, অসম সাহিত্য সভাৰ মুখ্য সাংবাদিক সম্পাদক দিগন্ত কুমাৰ ভূঞা ডাঙৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী ডাঙৰীয়া আৰু নগৰ উন্নয়ন বিভাগৰ সভাপতি সঞ্জীৱ দাস ডাঙৰীয়াকে প্ৰমুখ কৰি ভালেসংখ্যক বিশিষ্ট অতিথি ইয়াত উপস্থিত থাকে। আৰু আমি চৰকাৰী বিদ্যালয়সমূহৰ যি কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি আমন্ত্ৰণ জনাইছোঁ, তেখেতসকলৰ অভিভাৱকসকলো উপস্থিত থাকি আমাৰ সভাখন হস্ত বৃদ্ধি কৰিছে। আৰু আমি আশা ৰাখিম যে আমাৰ গোলাঘাট জিলাত অখিল ভাৰতীয় পতাকাৰ মহাসভাই অনাগত দিনত যাতে আমাৰ সংগঠনটো অধিক শক্তিশালী কৰি দিলে আমি তাৰে